মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ এক্সাৰসাইজ R5। এক্সাৰসাইজ R5ৰ কুৱেশ্যন নম্বৰ 1ত চোৱা সাধাৰণ উৎপাদক উলিওৱা। সাধাৰণ উৎপাদক মানে কি? এই পদ যিবিলাক আছে আমাৰ যিবিলাক পদ আছে সেই পদবিলাকৰ মিল যোৱা বা কটা যোৱা পদটোৱেই হৈছে কি এই দুটা বা চাৰিটা পদ থাকিলে এইখিনিৰ কি সাধাৰণ উৎপাদক অৰ্থাৎ কমন ফেক্টৰ হৈছে। তো যদিও গম পোৱা নাই তোমালোকে যেতিয়া মই সলিউশন কৰিম ইয়াৰ তোমালোকে অটোমেটিক্যালি গম পাই যাবা হৈছে। তো চোৱা এক নম্বৰটো কি আছে 14pq আৰু 28p²q² এই দুটাৰ কমন কি হয় হৈছে। তো 14ক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰা যায় 14pq ইকুৱেল কি হ'ব 14 আমি পাও 2 into 7 হয়নে। যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো তেনেহলে কি 2 into 7 হ'ব আৰু লগত আছে কি p q আছে লগত হয়নে। তো p into q অৰ্থাৎ p আৰু q পূৰণ হৈ আছে আৰু তাৰ পিছত চোৱা কিমান আছে 28p²q² ইয়াত চোৱা 28 যদি আমি এনেকুৱা মৌলিক উৎপাদক বিশ্লেষণ কৰো 28 সো আমি 2 দি কটা দিম 2 2ত একবাৰ 8ত 4 বাৰ আকৌ 2 দি 2 7 গুণ 14 হয়নে। তো আমি কি পাও 2 into 7 আৰু লগত চোৱা p²q² ইয়াকো ভাঙি দিয়া এনেকুৱা p দুটা দি দিয়া আৰু q কেইটা আছে এনেকুৱা দুটা দি দিয়া q দুটা হৈছে। এতিয়া এই যিবিলাক উৎপাদক আমাৰ মৌলিক উৎপাদক ওলাইছে এই মৌলিক উৎপাদকৰ কমন কোনখিনি অৰ্থাৎ দুইফালে কোনখিনি মিল যায় মিল থকা পদকেইটা আমি কি বাছি উলিয়াব লাগে। চোৱা এতেকে এই দুটাৰ কমন ফেক্টৰ CF বুলি দিব পাৰা বা সাধাৰণ উৎপাদক এনেকৈ দিব পাৰা। কমন ফেক্টৰটো কি চোৱা ইয়াত 2 2 মিল আছে ন। তো 2 আমি এটা পালো তাৰ পিছত চোৱা 7 আছে নে 7ও আমি পাইছো ইয়াত 7 এটা আছে তো ইনটু 7 দিবা। তাৰ পিছত p আছে নে p এটা মিল আছে ন তো ইনটু p দিবা। q আছে ন q এটা দি দিবা তো q এটা হৈছে আৰু বাকিবোৰটো মিল যোৱা নাই হয়নে কটাকটি না যায় 2 2 কটা যাব 7 7 কটা যাব p এটা p কটা যাব ইয়াৰ এটা q আৰু ইয়াৰ এটা q কটা যাব ইয়াত বাকি ৰব এটা হৈছে। তো এইকেইটা কি আমাৰ সাধাৰণ উৎপাদক এটা আমি পূৰণ কৰো চোৱা 2 7 গুণ কিমান 14 আৰু p আৰু q পূৰণ কৰিলে কি pq হৈছে। তোমালোকে বেলেগ ধৰণৰ কৰিব পাৰা মই দেখুৱাই দি আছো তোমালোকে কেনেকৈ তোমালোকে কৰিব পাৰা 14pq আৰু কি আছে 28p²q² হৈছে। ইয়াক আমি এনেকৈ কৰিব পাৰো এই 14 আৰু 28ত কিহেৰে কটা যায় 14 ৰে কটা যায় হয়নে আৰু pq ইফালে আছে p²q² আগত তোমালোকক শিকাই থৈ দিছো মই যে চলক যিবোৰ আছে চলকৰ ভিতৰত নিম্নতম ঘাত থকা চলকবোৰেই কি কমন হ'ব হৈছে। তো ইয়াত চোৱা চলক pq ইয়াতো আছে pq হয় না নহয়। তো ঘাত কোনটো সৰু ইফালে সৰু আছে ন তো p আৰু q তোমালোকে কমন ধৰিলো হৈছে কাৰণ pq ইফালে আছে ঘাত যিবিলাকৰ সৰু এইবিলাক কমন আহিব। তো চোৱা 14 14 কটা গল ইয়াত p কটা গল q কটা গল হয়নে। তো 14pq ত কিমান বাৰ কটা যায় একবাৰ হৈছে আৰু ইফালে কমা আছে কমা দিয়া 14 28ত কিমান বাৰ যায় দুইবাৰ হৈছে। ইয়াত p কেইটা আছে দুটা এটা p কমনত আহিছে এটা p ইয়াত বাকি আছে হয়নে এটা p বহাই দিবা q দুটা আছে এটা q কমনত কটাকটি গল তো এটা q ইয়াত বাকি আছে হয়নে নহয় ইয়াৰ পৰা আমি এটা q দিলো। তো আমাৰ কমন কি আছে 14pq এটো হৈছে কি আমাৰ সাধাৰণ উৎপাদক এনেকুৱা দিবা CF ইকুৱেল 14pq হৈছে। বুজি পাইছা নে তোমালোকে। তো চোৱা আমি বহুত ধৰণে কৰিব পাৰো তোমালোকে যি পদ্ধতি অৱলম্বন কৰি তোমালোকৰ সহজ হয় সেইটো তোমালোকে নিজে কৰিবা। এতিয়া আমি ৰোমান 2 আৰম্ভ কৰিম। চোৱা ৰোমান 2ত কি আছে 16x³ - 4x² আৰু আছে কি 32x হৈছে। ইয়াত চোৱা দুটা পদ মিলি পেলাই এটা ৰাশি আৰু ই অকলে এটা ৰাশি আছে এই দুটাৰ পৰা আমি কিহেৰে কাটা দিব পাৰি চোৱা প্ৰথমে কি কৰিবা তোমালোকে আনসাৰটো কৰোতে 16x³ - 4x² এইটো প্ৰথমে উৎপাদক বিশ্লেষণ কৰা এই দুটা নহলে তোমালোকে এইটো প্ৰবলেম হ'ব যদি দুইটা একেলগে পাতি দি কৰা তোমালোকৰ প্ৰবলেম হ'ব পাৰে। তো এই কাৰণে কি চোৱা প্ৰথমে এই দুটাৰ পৰা কমন ধৰি লোৱা 16 আৰু 4ত কিহেৰে কাটা যায় 4 দি কাটা যায় ন আৰু x³ আৰু x² ত কিহেৰে কাটা যাব আমি জানো কি যিবিলাক চলক আছে চলকৰ সৰু ঘাতটো আমাৰ কমনত আহে ন। তো সৰু ঘাত কিমান আছে স্কয়াৰ তো স্কয়াৰ কমন আহিল হৈছে 4 16ত কিমান বাৰ যায় 4 বাৰ যায় x³ আছে আৰু x² কমনত আহিছে ন। তো
ইয়াত তিনটাৰ পৰা দুটা দি আমি কটা দিলে ইয়াত কেইটা বাকি থাকিব এটা নিশ্চয় বাকি থাকিব ন তো আমি এটা x দিম হল মাজত আছে কি মাইনাস 4x স্কয়ার 4x স্কয়ারত কিমান বাৰ যায় এক বাৰ যায় কটা হয়নে তো তাৰ পিছত চোৱা 4x স্কয়ার মানে কি 4 ক উৎপাদক বিশ্লেষণ কৰিলে আমি 2 * 2 পাও হয়নে 2 * 2 আৰু লগত x কেইটা আছে দুটা তো এনেকুৱা দি দিবা x * x হল আৰু ইনটু কি লগত আছে 4x - 1 হৈছে তো আমি কি পালো এতেকে 16x³ - 4x স্কয়ার মানে এইটো হা এইটো আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰিছো কি পালো 2 * 2 into x into x into 4x minus 1 হল তাৰ পিছত আমাৰ পিছৰ ৰাশিটো কিমান আছে 32 তো 32 এনেকুৱা ধৰিবা 32x এনেকুৱা যদি আমি বাঙো তো সোৱা 32 ক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 32 2 দি যাব 2 কিমান বাৰ যাব 16 বাৰ আকৌ 2 দি দিম 2 8 বাৰ 2 কিমান বাৰ যাব 4 বাৰ আকৌ 2 কিমান বাৰ 2 বাৰ হৈছে 2 কিটা ওলাইছে 5টা তো এনেকুৱা দিবা 2 into 2 into 2 into 2 into 2 2 5টা ওলাইছে ন আৰু লগত চোৱা x এটা আছে তো এনেকৈ x এটা দি দিবা এতিয়া এই দুইটাৰ পৰা হা দুইটা ৰাশিৰ পৰা আমাৰ কমন কি আহে এতেকে CF यानी कॉमन फैक्टर দুইটাৰ চোৱা 2 কাটা গৈ আছে 2 কমন আহিব আকৌ এই 2 কাটা গৈ আছে তো আকৌ ইনটু 2 দি দিবা হা তাৰ পিছত চোৱা ইয়াত তো আৰু 2 নাই বা বেলেগ সংখ্যা নাই তাৰ পিছত চলকত আহা চলক ইয়াত x দুটা আছে ন তো ইয়াত এটা আছে কটা দি দিয়া তো আমি এনেকৈ x এটা দিলো তো আৰু এটা x ইয়াত নাই হয়নে নহয় ইয়াত এটা x আছে কিন্তু ইয়াত এটা x নাই বা ইয়াত 4x - 1 আছে ইয়াত 4x - 1 নাই যাৰ কাৰণে কি আৰু আমাৰ কমন নাই তো আনসার কিমান ওলাইছে চোৱা 2 দুগুণ কিমান হল 4 আৰু লগত আছে কিমান x অৰ্থাৎ কমন ফ্যাক্টৰ এই দুইটা সংখ্যা দুইটা ৰাশিৰ কমন ফ্যাক্টৰ কিমান 4x বুজি পাইছা নিশ্চয় এতিয়া চোৱা আমি এই তিনিটাৰ কি কৰিম উৎপাদক বিশ্লেষণ কৰিম প্ৰথমে হা এই তিনিটাৰ উৎপাদক বিশ্লেষণ কৰি পেলাই সাধাৰণ উৎপাদকটো আমি নিৰ্ণয় কৰিম হৈছে তো চোৱা প্ৰথমে আমি 20pq চোৱা 20pq হৈছে 20pq উৎপাদক বিশ্লেষণ কৰিলে এনেকুৱা পাম আমি 20 2 কিমান বাৰ যায় 10 বাৰ 2 কিমান বাৰ 5 বাৰ হৈছে অৰ্থাৎ কি 2 into 2 into 5 আৰু লগত আছে কি pq হয়নে p into q বুজি পাইছানে এনেকুৱা 30 চোৱা 30 qr আছে qr চোৱা 30 কেনেকৈ যদি আমি কি কৰো উৎপাদক বিশ্লেষণ কৰো তেনেহলে আমি 2 into 3 into কি পাম 5 হয় নহয় তাৰ পিছত চোৱা লগত কি আছে qr আছে তো এনেকৈ দিবা q into r তাৰ পিছত চোৱা 40 আছে 40 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি কি পাও 40 rp আছে হা 40 rp 42 এবাৰ ন 20 আকৌ 2 দি যাব আকৌ 2 দি যাব 2 into 2 কিমান হল 2 দুগুণ 4 4 দুগুণ 8 8 5 গুণ 40 হয় নহয় তাৰ পিছত চোৱা r আৰু p আছে r into p দিবা হৈছে এতিয়া চোৱা এই তিনিটাৰ ভিতৰত কমন কি আছে হা এই উৎপাদক কেইটা চাবা তো 2 2 2 2 মিলি আছে না নাই যিকিটা মিলি আছে মই এনেকৈ তোমালোক দাগ দি দিছো আৰু 2 গুটি কিটাত আছে নে এটুত নাই হয়নে তো সেই কাৰণে কমন নাহিব 2 5 গুটি কিটাত আছে নে 5 গুটি কিটাত আছে আৰু তো নাই হয়নে নহয় তো চোৱা p আছে নেকি গুটি কিটাত p এটুত নাই এটুত আছে তো তিনিটাত মিলিব লাগিব বুজি পাইছানে যদি তিনিটাত মিলে তেনেহলে আমি কি ইয়াত কমন ধৰিব পাৰিম তো তিনিটাত মিলা নাই চোৱা q তিনিটাত আছে নাই তো r তিনিটাত আছে r দুটাত আছে মাত্ৰ তিনটাত নাই তো হৈছে পৰটোত নাই তো সেই কাৰণে কি আমাৰ এই দুটাই হল কি ইহতৰ কমন তো আমি এনেকৈ দিম যে কমন ফ্যাক্টৰ ইকুৱেল 2 এটা কমন পাইছো ন আৰু কি কমন পাইছো 5 এটা 5 তো কি পালো 25 ইকুৱেল 10 বুজি পাইছে নিশ্চয় তো 4 নম্বৰটো নিজে কৰিবা তোমালোকে হা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 আৰম্ভ কৰিম চোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা উৎপাদক বিশ্লেষণ কৰা আকৌ আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিব লাগে তো 1 নম্বৰ কি 4a² + 8a³ হৈছে এটা ৰাশি হৈছে হা তো এই দুটা পদৰ পৰা আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম হা অৰ্থাৎ কমন ধৰি লোৱা তোমালোকে ডাইৰেক্ট হৈছে তো আনসাৰ প্ৰথমে কোৱেশ্চনটো পাতি আছো 4a² + 8a³ হৈছে
ইয়াত চোৱা 4 আৰু 8ত কিহেৰে কটা দিব পাৰি 4 ৰে কটা যায় ন a স্কয়াৰ আৰু a কিউবত কিহেৰে কমন যায় হৈছে বা কটা যায় তো সৰু ঘাতটো আমাৰ কমনত আহিব হয়নে এ দুইফালে আছে তো দুইফালে তাকিব লাগিব হৈছে তাৰ পিছত সৰু ঘাত চাবা দুইফালে যেটো আছে হেতুৰ সৰু ঘাত হা তো আমাৰ দুইফালে আছে এ এ সেইকাৰণে ঘাত কোনটো সৰু এটো স্কয়াৰটো সৰু হয়নে তো এতিয়া সো আমি এনেকৈ ব্ৰেকেট স্টাৰ্ট কৰিম তো 4a স্কয়াৰ কমপ্লিট মিলি গৈছে ন 4a স্কয়াৰত কিমান বাৰ যায় কটা এক বাৰ যায় মাজত আছে প্লাস 4 8ত কিমান বাৰ যায় দুই বাৰ যায় 4 8ত কিমান বাৰ যায় দুই বাৰ আৰু ইয়াত চোৱা a কিউব আছে এ দুটা কমনত আহিল ইয়াত বাকি আছে কেইটা এ এটা এ বাকি আছে তো এইটোই আছিল আমাৰ উৎপাদক বিশ্লেষণ এনেকৈ লিখিব পাৰা যে 4a স্কয়াৰ ইনটু 1 প্লাস 2a হৈছে এইটোই আছিল আমাৰ এই ৰাশিটোৰ কি উৎপাদক বিশ্লেষণ বুজি পাইছা দুই নম্বৰটো চোৱা দুই নম্বৰ কি আছে আনসার কৰিম প্ৰথমে কোৱেশ্চনটো পাতিলো 7x square y minus 21x y square হৈছে এই দুইটা চোৱা সংখ্যা চোৱা প্ৰথমে হা 7 আৰু 21ত কিহেৰে কটা যাব আমাৰ 7 ৰে কটা যাব দুইটাত ন 7 দি আমি কটা দিম হৈছে x দুইফালে আছে নে দুইফালে x আছে তো গাত এটুৰ সৰু ন গাত সৰুটো কমন আহিব y দুইফালে আছে নে আছে হয় না নহয় তো কমন কোনটো আহিব জিটোৰ গাত সৰু এটুৰ গাত সৰু আছে তো y এটা আহিব হা কমন লোৱাৰ পিছত তোমালোকে কি কৰিবা ব্ৰেকেট দি দিবা হৈছে তো চোৱা 7 7 কটা গল হয়নে x দুটা আছিল এটা x কমনত আহিছে ইয়াত কেইটা x বাকি আছে এটা x বাকি আছে হয়নে y ইয়াত আছে এটা কমনত আহি গল তো ইয়াত বাকি নাই তো তাৰ মানে ইয়াত আৰু নাই অকল মাত্ৰ x বাকি আছে তাৰ পিছত মাইনাস আছে মাইনাস দি দিবা 7 21ত কিমান বাৰ যায় 7 3 বাৰ 21 হয় নহয় 7 3 গুণ 21 তো 7 3 বাৰ গৈছে 21ত তাৰ পিছত চোৱা এটা x ইয়াত আছে এটা x কমনত আহি গল তো ইয়াত বাকি নাই হয়নে তাৰ পিছত চোৱা y কেইটা আছে দুটা ইয়াত এটা কমনত লৈ আহিছো তেনেহলে ইয়াত কেইটা বাকি থাকিব এটা y বাকি থাকিব হয়নে তো এটোই আছিল কি এটোৰ উৎপাদক বিশ্লেষণ বুজি পাইছা নিশ্চয় এতিয়া চোৱা 3 নম্বৰ কি আছে 3 নম্বৰ a স্কয়াৰ bc ab স্কয়াৰ c ab c স্কয়াৰ হৈছে তোমালোকে এনেকুৱা দিগলীয়া নিয়ম কৰি পেলাই তোমালোকে কৰিব পাৰিবা তথাপি মই তোমালোকক কি কৰিম এটো অলপ শৰ্টকাট মাৰি দেখুৱাই আছো কাৰণ ইমান দিগলীয়া তোমালোকে কৰিব আমনি পোৱা তো চোৱা abc plus ab square c plus abc square তো চোৱা এই তিনিটা পদৰ পৰা হা এটা দুটা তিনটা পদ আছে এই তিনিটা পদৰ পৰা আমাৰ কি কমন আহে তো চোৱা এ গুটেকিটা পদত আছে নে নিশ্চয় আছে হনে ইয়াতো এ আছে ইয়াতো এ আছে ইয়াতো এ আছে যাৰ কাৰণে এ কমন আহিব কিন্তু গাত কোনটো সৰু তো এটোৰ গাত সৰু আছে এটোৰ গাত সৰু আছে সৰুটো কমনত আহে আমি জানো তাৰ পিছত চোৱা বি বি স্কয়াৰ আৰু বি কমন কোনটো আহিব বি গুটেকিটা তো বি আছে হনে নহয় আমি জানো পাৱাৰ যেটো সৰু হেতু কমনত আহিব হনে তাৰ পিছত চোৱা আমাৰ তো পাৱাৰ 1 আছে সেইকাৰণে বি এটা আহিল বুজি পাইছা নিশ্চয় বি দুটা কেতিয়াও নাহিব কাৰণ গুটেকিটা আমাৰ কটা না যাব দুটা দি তাৰ পিছত চোৱা সি সি গুটেকিটা আছে নে সি কমনত আহিব গাত কোনটোৰ সৰু এটোৰ সৰু তো কমন এটা আহি গল হৈছে পাৱাৰ 1 দি তাৰ পিছত চোৱা আমি কমন ধৰাৰ পিছত এনেকৈ ব্ৰেকেট দিবা তো ইয়াৰ পৰা এ দুটা আছে এটা এ আহি গল হয়নে ইয়াত কেইটা এ বাকি আছে এটা এ বাকি আছে নিশ্চয় বি এটা আছিল এটা বি আহি গল হয় না নহয় ইয়াতো বি এতিয়া বাকি থকা নাই হয়নে তাৰ পিছত চোৱা সি আছে সি এনেকৈ কটা দিব পাৰা বা সি কমনত আছে নে নাই তো ইয়াৰ পৰা সি টু এই কমনত লৈ আহিছো ইয়াতো এতিয়া সি বাকি থকা নাই হয়নে তো ইয়াত আৰু একো বাকি থকা নাই তাৰ পিছত প্লাস প্লাস দিবা এ এ আহি গল ন বি দুটা আছে বি এটা আহি গল এটা বি বাকি আছে সি এটা আছিল এটা আহি গল সি তো নাই ইয়াত প্লাস ইয়াত চোৱা এ এটা আছিল ইয়াত এটা আহি গৈছে হয়নে তো এ বাকি থকা নাই বি এটা আছিল এটা বি আহি গৈছে তো বিও বাকি থকা নাই সি দুটা আছে হয়নে সি স্কয়াৰ মানে কি সি দুটা আছে ইয়াত তো ইয়াৰ পৰা এটা এ কমন এটা সি কমনত আহি গৈছে যাৰ কাৰণে ইয়াত কেইটা সি বাকি আছে এতিয়া সি এটা বাকি আছে তো এইটোই আছিল কি এইখিনি উৎপাদক বিশ্লেষণ এতিয়া চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি কোৱেশ্চন নম্বৰ 3 আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 3 ত কি দি আছে উৎপাদক বিশ্লেষণ কৰা হৈছে আকৌ আমাৰ উৎপাদক বিশ্লেষণ কৰিব লাগে তো চোৱা এইখিনি চাৰিটা পদ আছে হয়নে
চাৰিটা পদ থাকিলে তোমালোকে এক কাম কৰিবা এই চাৰিটাৰ পৰা দুটা দুটাকে তোমালোকে এই প্ৰথম দুটা তাৰ পিছত এই দুটাৰ পৰা এনেকুৱা কমন ল'বা তেতিয়া হলে তোমালোকে কৰিবলৈ সহজ হ'ব চোৱা তো আমি কেনেকৈ কমন লম প্ৰথম দুটাৰ পৰা ডাইৰেক্ট কমন লৈ লিও x ইয়াত দুটা আছে ইয়াত এটা আছে ন তো দুইফালে x আছে না নাই দুইফালে x আছে তো x সৰুটো কমনত আহিব হয়নে তাৰ পিছত চোৱা y দুইফালে আছে না এই দুটাত প্ৰথম দুটাৰ পৰা কিন্তু কমন লৈ আছো আছে দুইফালে y নাই হয়নে নহয় তো আমাৰ এই দুটাৰ পৰা আৰু কমন না যায় তো ব্ৰেকেট আৰম্ভ কৰিবা আছে ইয়াত x কেটা আছে দুটা এটা x কমনত আহিল এটা x বাকি আছে হয়নে এটা x দি দিবা ব্ৰেকেটৰ ভিতৰত তাৰ পিছত কি প্লাস আছে প্লাস দি দিবা x x কটা গল বা ইয়াত এটা x আছে এটা x কমনত লৈ আহিছো ইয়াত বাকি কি মাত্ৰ y বাকি আছে হয়নে তো y এনেকৈ ব্ৰেকেট দি দিবা ক্লোজ হৈছে তাৰ পিছত প্লাস আছে প্লাস দি দিবা তাৰ পিছত চোৱা 6 আৰু 6 দুইফালে আছে না নাই এই দুটাৰ পৰা আমি কমন আনিম 6 আৰু 6 মিলি আছে তো 6 কমন x আৰু y মিলা নাই তো যাৰ কাৰণে আৰু কমন নাহে হৈছে ইয়াৰ পৰা চোৱা 6 কমনত আহি গল বাকি আছে কি x প্লাসে প্লাসে কি প্লাস 6 6 কটা গল বা 6 এই ইয়াত 6 আছে 6 টো কমনত আহি গল বাকি কি আছে y এনেকুৱা ক'ব পাৰিবা বা 6 6 কটা গল বাকি আছে কি y হৈছে তাৰ পিছত চোৱা ইয়াত এটা কথা লক্ষ্য কৰিবা মই প্লাস টকাৰ কাৰণে ইয়াত চিন পূৰণ দিয়া নাই হ্যাঁ যদি মাইনাস বা প্লাস দুইটা মিলি পেলাই এনেকুৱা চিন থাকে তেনেহলে তোমালোকে চিন বিলাক পূৰণ দিব লাগিব এনেকুৱা যে মাইনাসে সৰি প্লাসে প্লাসে কি হয় প্লাস এনেকুৱা পূৰণ দিব লাগিব ইয়াত লক্ষ্য কৰিবা প্লাস টকাৰ কাৰণে মই একো কোৱা নাই চোৱা তাৰ পিছত ব্ৰেকেটৰ বাহিৰত কি কি আছে চোৱা হৈছে যিবিলাক আমি কমন ধৰিছিলো ইয়াত আছে x আৰু ইয়াত আছে +6 হয় না নহয় তো +6 এইখিনি এটা ব্ৰেকেটত দি দিবা তাৰ পিছত চোৱা মেইন কামটো হল x + y ব্ৰেকেটৰ ভিতৰত x + y দুইটাত মিলিছে না নাই যদি মিলিছে তেনেহলে তোমাৰ অংকটো শুদ্ধ আছে আৰু যদি মিলা নাই তেনেহলে অংকটো ভুল হৈছে ইয়াৰ পৰা তোমালোকে গম পাব পাৰা এতিয়া চোৱা এই দুটা আমাৰ মিলি গৈছে ন এই দুটা মিল যোৱাৰ পৰা এটা কমন আহিব হৈছে x + y ৰ পৰা এটা x + y কমনত আহি গল বুজি পাইছানে এইটোই আছিল আমাৰ 1 নম্বৰৰ কি উৎপাদক বিশ্লেষণ 2 নম্বৰ চোৱা 2 নম্বৰত আছে কি xy + x + y + 1 এইকেইটাৰ পৰা আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম তো চোৱা প্ৰথম দুটাৰ পৰা আমি কমন আনিম হা পিছৰ দুটাৰ পৰা এনেকুৱা কমন লম তো চোৱা প্ৰথম দুটাৰ পৰা কিহেৰে কটা যায় নিশ্চয় x দুইফালে আছে তো x দি কটা যাব হয়নে আৰু তো নাই এই কাৰণে কি x কমন লোৱাৰ পিছত ব্ৰেকেট আৰম্ভ কৰিবা তো চোৱা x x কটা গল বাকি আছে কি y আছে ইয়াত তো তাৰ পিছত চোৱা x x কটা গল ন ইয়াত মনে মনে কিমান আছে 1 এটা বাকি আছে হয়নে তো তাৰ পিছত চোৱা মাজত চিনটো দিব লাগিব না নাই প্লাসে প্লাসে কি হয় প্লাস x x ত কিমান বাৰ কটা যায় একবাৰ ব্ৰেকেট ক্লোজ মাজত কি চিন আছে প্লাস তাৰ পিছত চোৱা ইয়াত চোৱা y + 1 ৰ পৰা কিহেৰে কটা যায় y + 1 ৰ পৰা মাত্ৰ 1 দি কটা যাব বা মনত ৰাখিবা যদি কোনোবা সংখ্যাৰ শেষত 1 থাকে তেনেহলে 1 দি কমন লবা হা তো চোৱা ব্ৰেকেট আৰম্ভ কৰিম এক y কিমান বাৰ যায় y বাৰ যায় হৈছে প্লাসে প্লাসে এটো প্লাসে প্লাসে কি প্লাস হ'ব এক একত কিমান বাৰ যায় এক বাৰ যায় কটা হল এতিয়া চোৱা ব্ৰেকেটৰ বাহিৰত কি আছে x আৰু ইয়াত আছে কি +1 হয় না নহয় +1 তো +1 আমি দিলো আৰু ব্ৰেকেটৰ ভিতৰত দুইটা মিল আছে না নাই মিল আছে ইয়াৰ পৰা নিশ্চয় এটা কমন আহিব তো y + 1 তো আমাৰ এটো হৈ গল এতিয়া চোৱা আমি ৰোমান 3 আৰম্ভ কৰিম ৰোমান 3 বহুত দিগল দি আছে ন তো প্ৰথমে এক কাম কৰা তোমালোকে এই গুটি কিটাৰ পৰা চোৱা কি হেৰে কটা যায় হৈছে কাৰণ ইয়াত আমি দেখা পাই আছো 24 12 12 6 এই গুটি কিটাৰ পৰা আমি এটা সংখ্যাৰে কটা যায় গুটি কিটাত হা কি হেৰে কটা যায় চোৱা তো সকলোতকৈ নিম্নতম কিমান আছে 6 এর গুটি কিটাত কটা যায় নেকি চাব লাগিব হা গুটি কিটাত তো চাই 24 ত যাব 12 তো যাব 12 তো যাব 6 তো যাব সেইকাৰণে ইয়াত 6 কমনত আহিল হৈছে 6 গুটি কিটাৰ পৰা কমন আহিল তাৰ পিছত চোৱা আৰু চলক দি কমন যায় নেকি x x এটুত আছে এটুত আছে এটুত আছে এটুত আছে চাৰিটাতে x আছে হয়নে তো x দি আমাৰ কমন লব পাৰিম হৈছে তাৰ পিছত চোৱা y গুটি কিটা তো নাই যাৰ কাৰণে আমি আৰু কমন নলম ব্ৰেকেট আৰম্ভ কৰি দিবা হা 6 24 ত কিমান বাৰ যায় 6 24 ত কিমান বাৰ যায় 4 বাৰ x ইয়াত দুটা আছে এটা x কমনত আহিল ন ইয়াত কেইটা x বাকি আছে এটা x বাকি আছে ইয়াত কেইটা y আছে এটা y তো কমনত আহা নাই তো y ব্ৰেকেটৰ ভিতৰত বহিব প্লাস প্লাস যেনেকৈ আছে প্লাস দিবা
6 12 কিমান বাৰ যায় 2 বাৰ যায় ইয়াত x দুটা আছে এটা x কমনত আহিল ইয়াত বাকি আছে এটা x মাইনাস আছে মাইনাস দিবা 6 12 কিমান বাৰ যায় 2 বাৰ ইয়াত এটা x আছে এটা x কমনত আহি গল তো x কটা গল বাকি আছে কি y পিছত কি আছে মাইনাস 6x ত কিমান বাৰ যায় 1 বাৰ যায় কটা হয়নে তাৰ পিছত চোৱা তোমালোকে কি কৰিবা এটো এনেকুৱা দিবা 2 * 3 মানে 6 মানে কি আমি জানো মৌলিক উৎপাদক 2 * 3 আৰু লগত কি আছে x বুঝে তাৰ পিছত এনেকুৱা ব্ৰেকেট দিবা যেহেতু মই থাৰ্ড ব্ৰেকেট দিছো কাৰণ ইয়াত মই আকৌ কমন ধৰিব লাগিব বুজি পাইছা তো প্ৰথমে আগৰ নিচিনা আমি কৰিম এই দুটাৰ পৰা কমন আকৌ এই দুটাৰ পৰা কমন বুঝে এই দুটাৰ পৰা কিহেৰে কটা যায় চোৱা 4 আৰু 2 ত কিহেৰে কটা যায় 2 দি যায় হয়নে x ইফালে আছে তো x কমনত আহিব হয়নে y তো 2 ইফালে নাই যাৰ কাৰণে y কমনত নাহে তো এনেকুৱা ব্ৰেকেট আৰম্ভ কৰিম 2 4 কিমান বাৰ যায় 2 বাৰ হয়নে তাৰ পিছত চোৱা এটা x কমনত আহিল y বাকি আছে ইয়াত মাজত কি আছে প্লাস 2x ত কিমান বাৰ যায় 1 বাৰ হয়নে মাজত কি আছে মাইনাস তাৰ পিছত চোৱা এই দুটাৰ পৰা কিহেৰে কমন যাব 1 দি কমন যাব লাষ্টত 1 আছে ন 1 দি দিয়াৰ লগে লগে এনেকুৱা ব্ৰেকেট আৰম্ভ কৰিবা তো চোৱা 1 2y কিমান বাৰ যায় বা 1 2 ত 2y কিমান বাৰ যায় 2y বাৰ হয়নে 1 2 ত 2 বাৰ 1y y বাৰ যায় হয়নে নহয় আমি জানো যেনেকৈ 1 10 ত 10 বাৰ যায় 1 9 ত কিমান বাৰ যায় 9 বাৰ যায় 1 8 ত 8 বাৰ যায় সেম তেনেকুৱা 1 2 ত কিমান বাৰ 2 বাৰ 1 y ত কিমান বাৰ y বাৰ যায় তাৰ পিছত হল মাইনাসে পূৰণ কৰিব লাগিব মাইনাসে কি প্লাস 1 1 ত কিমান বাৰ যায় 1 বাৰ এতিয়া ব্ৰেকেট সম্পূৰ্ণটো ক্লোজ কৰিব লাগিব তাৰ পিছত চোৱা 2 * 3 * x আৰু চোৱা ব্ৰেকেটৰ বাহিৰত কি আছে 2x - 1 হয়নে এনেকৈ দিম আমি 2x - 1 এটা ব্ৰেকেটত দিবা আৰু ব্ৰেকেটৰ ভিতৰত চোৱা এই দুটাৰ পৰা দুইটা মিলি আছে না নাই দুইটা আমাৰ মিলি আছে তেনেহলে আমাৰ অংকটো শুদ্ধ আছে তো 2y + 1 2y + 1 ৰ পৰা এটা 2y + 1 কমনত আহিব 2y + 1 হৈছে তো এইখিনি আছিল 3 নম্বৰৰ সলিউশন 4 নম্বৰটো চোৱা ৰোমান 4 ত কি দি আছে এটো আমি যদি কমন ধৰো ইয়াত অলপ কি আছে উলট পালট দি আছে তোমালোকে অলপ ইয়াক সঠিক কৰি লোৱা তো প্ৰথমে চোৱা z যেনেকৈ আছে z - 7 z - 7 থাকিব হা 7 তাৰ পিছত চোৱা এই দুটা এক কাম কৰা ইয়াৰ লাষ্টত 7 আছে ন এই 7 টো পিছত লৈ যোৱা হৈছে তো -xyz এটো আগত লৈ আহা -xyz হৈছে তাৰ পিছত চোৱা +7xy এটো কত লৈ যাম পিছফালে লৈ যাম +7xy হৈছে এতিয়া আমি কমন ধৰিম দুটা পৰা হা এই দুটাৰ পৰা এটা কমন ধৰিম এই দুটাৰ পৰা এটা কমন ধৰিম চোৱা z - 7 ত কিহেৰে কটা যাব তো মাত্ৰ 1 দি যাব কটা হয়নে কাৰণ ইহতক অন্য কিবা সংখ্যাৰে কটাই না যায় চলকো নাই দুইফালে চলকো নাই এটা চলক আছে এটা চলক নাই যাৰ কাৰণে 1 দি কটা যাব 1 z ত কিমান বাৰ যায় z বাৰ যায় হয়নে মাজত আছে মাইনাস তাৰ পিছত চোৱা 1 7 ত কিমান বাৰ যাব 1 7 ত কিমান বাৰ যায় 7 বাৰ হৈছে মাজত কিমান আছে মাইনাস হৈছে চিনটো সবা মাইনাস মাজত থাকিলে মাইনাস দিবই লাগিব প্লাস থাকিলে প্লাস দিব লাগিব তো এই দুটাৰ পৰা এতিয়া কথা হল কমন কি আহে x দুইফালে x আছে না নাই তো x কমনত আহিব y দুইফালে আছে নে y দুইফালে আছে y কমনত আহিব z দুইফালে আছে নে নাই তো এই কাৰণে কি ব্ৰেকেট আৰম্ভ কৰিম তো ইয়াৰ পৰা চোৱা xy মিলি আছে ন তো xy আহি গল ইয়াত বাকি আছে কিমান z ইয়াত চোৱা মাইনাসে প্লাসে কি হয় মাইনাস তাৰ পিছত চোৱা এই দুটাৰ পৰা xy কমনত আহি গল হয় না নহয় তো কি আছে বাকি 7 তো চোৱা ব্ৰেকেটৰ দুইটা মিলি আছে হয় না নহয় তো ব্ৰেকেটৰ বাহিৰত কি আছে চোৱা ইয়াত আছে 1 আৰু মাইনাস ইয়াৰ ব্ৰেকেটৰ আগত কি আছে xy হল এটা ব্ৰেকেটত দিম আৰু এই দুটা জি মিলি আছে ব্ৰেকেটৰ ভিতৰত এই দুটাৰ পৰা এটা কমনত আহিব z - 7 তো এইখিনি আছিল ইয়াৰ সলিউশন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত চোৱা আকৌ দিছে কি উৎপাদকত প্ৰকাশ কৰা আমি উৎপাদকত প্ৰকাশ কৰিব লাগে হা অৰ্থাৎ আমি এইখিনি চোৱা তিনটা পদ আছে আৰু এটো দ্বিঘাত বহুপদ হয় না নহয় তো দ্বিঘাত বহুপদ থাকিলে আমি পাইছো কি এটো মিডল টার্ম ফ্যাক্টর নাইবা a + b নহলে a - b হোল স্কয়ার ফর্মুলাত আমি কৰিব পাৰো তো চোৱা এটো কি আমি কেনেকৈ সূত্ৰত কৰিলে আমাৰ সুবিধা হয় চোৱা প্ৰথমটো আৰু শেষৰটো চোৱা প্ৰথম পদ আৰু শেষৰ পদটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়নে এই দুটা যদি একোটা পূৰ্ণবৰ্গ সংখ্যা হয় তেনেহলে a + b নহলে a - b সূত্ৰ তোমালোকে কৰি দিবা হল তো চোৱা
প্ৰথমে চোৱা এইটো কেনেকৈ কৰিম তো কি স্কয়াৰ কৰিলে অৰ্থাৎ কোনটো সংখ্যাক বৰ্গ কৰিলে স্কয়াৰ কৰিলে 4 পোৱা যায় আমি জানো 2 আৰু লগত কি দি দিবা x দি দিবা হা কাৰণ x এটা আছে লগত আৰু ওপৰত এনেকুৱা ব্ৰেকেট দি পেলাই স্কয়াৰ দিবা হল কেনেকৈ চোৱা 2 স্কয়াৰ কৰিলে 4 x স্কয়াৰ কৰিলে x স্কয়াৰ মিলি আছে নে নাই তাৰ পিছত প্লাস যেনেকুৱা আছে প্লাস দি দিবা হল এতিয়া লাষ্টত কিমান আছে 9 লাষ্টত টু দি দিবা লাষ্টত টু কিমান আছে 9 9 কি সংখ্যা স্কয়াৰ কৰিলে অৰ্থাৎ 3 স্কয়াৰ কৰিলে হয়নে তো এনেকৈ স্কয়াৰ দিবা বা ব্ৰেকেটৰ ভিতৰত এনেকুৱা দি পেলাই স্কয়াৰ দিবা হৈছে তো চোৱা আমাৰ এনেকুৱা কি সূত্ৰ আছে a স্কয়াৰ প্লাস অমুক অমুক অৰ্থাৎ a স্কয়াৰ প্লাস ডেশ ডেশ প্লাস b স্কয়াৰ এটুক b বুলি ধৰা এটুক a বুলি ধৰা a স্কয়াৰ প্লাস ডেশ ডেশ প্লাস b স্কয়াৰ এনেকুৱা আমাৰ সূত্ৰ কি আমি জানো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ হয় নহয় তো এইটো যদি আমাৰ সূত্ৰ মিলে তেনেহলে আমি কি কৰিব লাগিব a plus b হোল স্কয়াৰ কৰিব লাগিব হয়নে তো আমি জানো a plus b হোল স্কয়াৰ ইকুৱেল এইটো হয় নহয় যদি চোৱা ৰাইট হ্যান্ড সাইডটো আমাৰ বনে মিলে তেনেহলে কি লেফট হ্যান্ড সাইডটো ইকুৱেল কৰিবা আৰু লেফট হ্যান্ড সাইডটো যদি বনে তেনেহলে ৰাইট হ্যান্ড সাইডটো আমাৰ কি কৰিব লাগিব সমাধান কৰিব লাগিব হা তো আমি এইটো পাইছো আমাৰ এইটো মিলি আছে হয় নহয় তো মাজত কি হ'ব লাগে 2ab চাই লোৱা 2a মানে কিমান ab আছে ন a মানে তো এইটোই হৈছে 2x ব্ৰেকেটৰ ভিতৰত কিন্তু b মানে 3 চাই লোৱা তোমালোকে 12x হয় নাই 2 2 4 4 3 12 আৰু লগত x আছে মিলি আছে না নাই তো তাৰ মানে এইটো সূত্ৰত বনিছে আমাৰ হল তো ইকুৱেল টু কি হয় a plus b হোল স্কয়াৰ a মানে কিমান 2x plus b মানে কিমান 3 ওপৰত কি হোল স্কয়াৰ মানে কি এটো দুইবাৰ আমি এনেকুৱা পূৰণত দিম হৈছে 2x plus 3 into আকৌ কি দিব লাগিব 2x plus 3 এনেকুৱা দুইবাৰ আছে যাৰ কাৰণে কি স্কয়াৰ ফৰ্ম হৈছে বুজি পাইছা নিশ্চয় এটো আমাৰ উৎপাদক বিশ্লেষণ হৈ গল এতিয়া চোৱা আমি 2 নম্বৰ আৰম্ভ কৰিম 2 নম্বৰ চোৱা এনেকুৱা মিলি আছে হয় নহয় কাৰণ 25 কি 5 ক স্কয়াৰ কৰিলে 25 হয় আমি জানো আৰু লগত চলক কি আছে m এনেকুৱা ব্ৰেকেট দিবা দি পেলাই স্কয়াৰ দিবা মাজত প্লাস ইয়াৰ লাষ্টটো কি আছে 9 9 মানে কিমান 3 আমি জানো হয়নে এনেকুৱা ওপৰত তোমালোকে এনেকুৱা স্কয়াৰ দিবা তো চোৱা a স্কয়াৰ প্লাস লাষ্টত কি আছে b স্কয়াৰ তো মাজতটো কি হ'ব 2ab হয়নে 2 a মানে কিমান a মানে তো 5m তো b মানে কিমান হ'ব 3 হৈছে তো চাই লোৱা পূৰণ কৰি পেলাই 2 5 গুণ 10 10 3 গুণ কিমান হ'ব 30 লগত m আছে হয় নহয় তো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ইকুৱেল কি হয় a প্লাস b হোল স্কয়াৰ হয় ন তো a মানে কিমান আছে 5m প্লাস b মানে কিমান আছে 3 ওপৰত কি দিব লাগে সূত্ৰ মতে স্কয়াৰ দিব লাগে তো স্কয়াৰ মানে কেইবাৰ দুবাৰ 5m plus 3 into আকৌ হ'ব 5m plus 3 হ'ব ন বুজি পাইছানে এটো আছিল উৎপাদক বিশ্লেষণ এতিয়া আমি আকৌ কি কৰিব লাগিব 3 নম্বৰ আমি আৰম্ভ কৰিম চোৱা 3 নম্বৰত কি আছে x স্কয়াৰ minus 10x plus 25 চোৱা x ৰ লগত 1 আছে হয় নহয় তো 1 এটা পূৰ্ণবৰ্গ সংখ্যা আৰু 25 ও এটা পূৰ্ণবৰ্গ সংখ্যা যাৰ কাৰণে কি এইটো a plus b নাইবা a minus b হোল স্কয়াৰ ফৰ্মত আমাৰ আমি কৰিব লাগিব চোৱা তো x এনেকুৱা দি দিবা তোমালোকে স্কয়াৰ দিলেও হল হৈছে কাক স্কয়াৰ কৰিলে x স্কয়াৰ হয় x ক স্কয়াৰ কৰিলে যদি তোমালোকৰ পাজল লাগে তেনেহলে এনেকুৱা ব্ৰেকেট দি দিবা কোনো অসুবিধা নাই হৈছে এতিয়া এইটো a হৈ গল a স্কয়াৰ হৈছে মাজত মাইনাস আছে মাইনাস দি দিবা পিছত কি আছে প্লাস লাষ্টত আছে এটো মাজতটো এৰি পেলাই তোমালোকে লাষ্টটো চাবা হা 25 আছে মানে কিমান স্কয়াৰ কৰিলে 5 ক স্কয়াৰ কৰিলে হয়নে a স্কয়াৰ মাইনাস আহি গল ন তো আমি এনেকুৱা পাইছো a স্কয়াৰ minus 2ab plus b স্কয়াৰ হয়নে ইকুৱেল কি হয় a minus b হোল স্কয়াৰ হয়নে এটো হ'ব বুজি পাইছানে তো মাজত কি হ'ব 2ab হ'ব হয়নে নহয় 2a মানে কিমান x ব্ৰেকেটৰ ভিতৰত যেটো আছে এটো হল কি a এটো হল কি b b মানে কিমান হল 5 তো চাই লোৱা পূৰণ কৰি পেলাই 2 5 গুণ কিমান হয় 10 লগত আছে x মিলি আছে না নাই তো ইকুৱেল হ'ব কি a minus b হোল স্কয়াৰ তো a মানে কিমান x a মানে x হয়নে b মানে কিমান 5 ওপৰত কি দিম স্কয়াৰ তো স্কয়াৰ মানে কেইবাৰ দুবাৰ হয়নে x minus 5 into কি x minus 5 বুজি পাইছা নিশ্চয় এতিয়া সো 5 নম্বৰটো চোৱা 5 নম্বৰ অলপ এটো নিচিনা নহয় কাৰণ ইয়াত তিনটা পদ নাই তো এটো বেলেগ ফৰ্মত আমি কৰিব লাগিব তো চোৱা এটো দুটা পূৰ্ণবৰ্গ সংখ্যা হয় না নহয় তো 9 কি স্কয়াৰ কৰিলে 3 স্কয়াৰ কৰিলে লগত কি আছে চলক p ওপৰত এনেকৈ হোল স্কয়াৰ দিবা মাজত কি মাইনাস তাৰ পিছত কি আছে
16 কি স্কয়াৰ কৰিলে 4 ক স্কয়াৰ কৰিলে লগত কি আছে q চলক আছে এনেকৈ ব্ৰেকেটত ওপৰ স্কয়াৰ দি দিবা 4 ক স্কয়াৰ কৰিলে 16 q স্কয়াৰ কৰিলে q স্কয়াৰ তো সোয়া এটুক a বুলি ধৰা ব্ৰেকেটৰ ভিতৰত আৰু ব্ৰেকেটৰ এই ব্ৰেকেটৰ ভিতৰটো কি b বুলি ধৰা তো a স্কয়াৰ - b স্কয়াৰ আমি জানো কি সূত্ৰটো কি a স্কয়াৰ - b স্কয়াৰ ইকুৱেল টু কি হয় আমি জানো a + b ইনটু a - b হ'ব হয় নহয় তো a মানে কিমান তো প্ৰথমে কি দিম a + b দিম হয় না নহয় তো a মানে কিমান 3p + b মানে কিমান 4q ইনটু আকৌ হ'ব a - b হয় না নহয় a - b আছে তো a - b মানে কি অকল ইয়াত মাজত মাইনাস দিব লাগে অৰ্থাৎ 3p - 4q উৎপাদক বিশ্লেষণ হৈ গল বহুত সহজ লাগি আছে ন তো সোয়া পিছত মই কৰি আছো এতিয়া সোয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি 3 সোয়া উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে তো সোয়া এই ব্ৰেকেট দুটা দিছে ন ব্ৰেকেটৰ ভিতৰত দুটা পদ দি আছে l + m হোল স্কয়াৰ - l - m হোল স্কয়াৰ তোমালোকে যদি এটো স্কয়াৰ কৰা হা সূত্ৰ ধৰি পেলাই স্কয়াৰ কৰা a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ তোমালোকে কৰিব পাৰা কোনো অসুবিধা নাই কিন্তু আৰু এটা সূত্ৰ ইয়াত প্ৰয়োগ হৈ আছে তোমালোকে ভাবি আছানে কি সূত্ৰ সোৱা এই গুটেইখিনি সোৱা a বুলি ধৰা হৈছে l + m ক a বুলি ধৰা আৰু l - m এটো তো এটো নিচিনা মিলা নাই l - আছে হনে তো এইখিনি b বুলি ধৰা তো সোৱা a স্কয়াৰ - b স্কয়াৰ আমাৰ এটো মিলি আছে নে a স্কয়াৰ - b স্কয়াৰ এটা সূত্ৰ আছে নে নাই ইকুৱেল কি হয় a + b ইনটু কি হ'ব a - b কিন্তু ইয়াত কথাটো হল কি a মানে ডাঙৰ সংখ্যা b মানে আকৌ ডাঙৰ সংখ্যা হয় নহয় তো আমাৰ a স্কয়াৰ - b স্কয়াৰ মিলি আছে আমি কৰিব লাগিব a + b ইনটু a - b তো সোৱা a মানে কিমান a মানে আমি পাইছো l + m হয়নে তো a + b হয়নে এই গুটিখিনি a হল হৈছে a দি দিলু মাজত আছে সোৱা + b হ'ব তো প্লাস দিলু b মানে কিমান l - m তো l - m হৈছে তোমালোকে এনেকৈ ব্ৰেকেটত দিব পাৰা হৈছে দিগলিয়া হৈ যাব যাৰ কাৰণে মই এনেকৈ ব্ৰেকেটত দিয়া নাই হৈছে a + b দি দিলু ইনটু a - b হ'ব ন a মানে কিমান আকৌ অকল ইয়াত মাইনাস দিব লাগিব হয়নে অৰ্থাৎ a মানে l + m মাজত কি দিম - b b মানে কিমান l - m হয় নহয় তো ইয়াত সোয়া তোমালোকে ব্ৰেকেট দি দিলে ভাল হ'ব হা ইয়াত মই এটা ব্ৰেকেট দি আছো ইয়াত ব্ৰেকেট দি আছো ইয়াত ব্ৰেকেট দি আছো ইয়াত ব্ৰেকেট দি আছো হা বুজি পাইছা নিশ্চয় তো সোয়া নহলে তোমালোকে পদ কিটা চিনাক্ত কৰিব নোৱাৰিবা হল বা চিনে কেতিয়াবা পূৰণ হ'ব পাৰে এইটো কাৰণে কি প্ৰবলেম হ'ব পাৰে যাৰ কাৰণে মই ব্ৰেকেট দি দিলো সো a + b ইনটু a - b বুজি পাইছা নিশ্চয় তো সোয়া এতিয়া আমি ব্ৰেকেটৰ ভিতৰত খিনি সলিউশন কৰি আছো l + m ইয়াত প্লাস আছে ন প্লাস l হৈছে তাৰ পিছত সোয়া প্লাসে মাইনাসে কি মাইনাস পূৰণ দিলে কি প্লাসে মাইনাসে পূৰণ দিলে মাইনাস হয় তাৰ পিছত m আছে m দিলো হৈছে এনেকৈ ব্ৰেকেট তাৰ পিছত আকৌ ব্ৰেকেট l + m আছে l + m কোনো অসুবিধা নাই ইয়াত সোয়া মাইনাস মাইনাস দিলো l আছে ন তাৰ পিছতটো সোয়া মাজৰটো আৰু আগতে চিন পূৰণ হ'ব মাইনাসে কি হয় প্লাস তাৰ পিছত কি আছে m ব্ৰেকেট ক্লোজ ইয়াত সোয়া ইয়াত আমি যোগবিয়োগ কৰিম হা পদকিটা ইয়াত l এটা আছে ইয়াত l এটা আছে দুইটাৰ চিন একে হয় নে নহয় তো কিমান হ'ব 2l হ'ব হয়নে তাৰ পিছত সোয়া +m ৰ পৰা -m কেনসেল কৰ হৈছে বা এটোৰ পৰা এটো বিগ হলে নাই হৈছে মাজত কি আছে ইনটু আছে ন এনেকৈ ইনটু দি দিলু তাৰ পিছত সোয়া l ৰ পৰা l বিগ হৈ আছে ন চিন বেলেগ আছে যাৰ কাৰণে বিগ হ'বই আৰু m প্লাসত আছে এটো m প্লাসত আছে হয় নহয় তো কিমান হ'ব 2m হ'ব যোগ কৰিলে কি হ'ব 2m হ'ব নে 2m হ'ব নিশ্চয় ন তো তাৰ পিছত সোয়া এই দুটো পূৰণ কৰাচোন 2 দুগুণ কিমান হয় 4 আৰু l আৰু m পূৰণ কৰিলে lm বুজি পাইছা নিশ্চয় ৰোমান 7 টো সোয়া 7 টো কিমান আছে x² - 13x - 30 সো এটোটো পূৰ্ণবৰ্গ বনাব পাৰিম কিন্তু ই 30 যেটো আছে 30 টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় যাৰ কাৰণে কি a - b বা a + b হোল স্কয়াৰ সূত্ৰত আমি এটো উৎপাদক বিশ্লেষণ কৰিব নোৱাৰিম যেহেতু ইয়াত তিনিটা পদ আছে আমি কি কৰিব লাগিব মিডল টাৰ্ম ফেক্টৰ কৰিব লাগিব হৈছে মিডল টাৰ্ম ফেক্টৰ কৰিবলৈ হলে কি প্ৰথমটো আৰু শেষৰটো পূৰণ দিয়া হয় জানানে তোমালোকে আগত শিকোৱা হৈছিল যদি তোমালোকে বুজি পোৱা নাই বাস সোৱা নাই জানা নাই তোমালোকে এইখিনি তোমালোকে আগৰ ভিডিওখিনি তোমালোকে চাই লবা মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে তাৰ পৰা গৈ বহুত সহজতে দেখিব পাৰিবা হা তো সোৱা ইয়াৰ প্ৰথম
সহগ কিমান আছে 1 আৰু লাষ্টত কিমান আছে 30 হৈছে 1 ইনটু কিমান 30 ইকুৱেল কিমান হ'ব 30 হ'ব হয় নহয় তো ইয়াক উৎপাদক বিশ্লেষণ কৰিব পাৰা 30 ৰ উৎপাদক আৰু কি কি হৈছে অৰ্থাৎ 15 ইনটু কিমান 15 ইনটু 2 ইকুৱেল কিমান হয় 30 হয় আৰু বহুত আছে ন 10 ইনটু 3 ইকুৱেল কিমান হ'ব 30 হ'ব বুজি পাইছানে 6 ইনটু 5 ইকুৱেল কিমান হ'ব 30 হ'ব বুজি পাইছা বা এনেকৈ কৰিব পাৰা 30 এনেকৈ মৌলিক উৎপাদক বিশ্লেষণ কৰিব পাৰা হা ইমান দৰকাৰ নাই চোৱা আমি যিমান কেইটা উৎপাদক ওলাইছো ইয়াত 30 ৰ উৎপাদক এই উৎপাদক কেইটা প্লাস বা মাইনাস কৰি পেলাই আমাৰ মাজৰ মিডল টাৰ্ম ফেক্টৰ কৰিব লাগে হয়নে তো মাজৰ সংখ্যাটো আমি মিলিব লাগিব বুজি পাইছা তো x স্কয়াৰ ৰাখিম সেম মাইনাস যেনেকৈ আছে মাইনাস ৰাখিম 13 তো 13 কেনেকৈ পাব লাগে এই চিনটো চাবা তোমালোকে পিছৰ চিনটোৱে কি কৈ আছে মাইনাস কৰি পেলাই 13 হ'ব লাগে মানে দুটা উৎপাদক দুটা ওলাই আছে না নাই সেই দুটা কোন দুটা উৎপাদক মাইনাস কৰিলে আমাৰ 13 হয় তো আমি পাই আছো কি 15 minus 2 হয় না নহয় 15 ৰ পৰা 2 বিগ কৰিলে 13 হয় তো আমি ব্ৰেকেটত দি দিম 15 minus 2 আৰু এই 15 minus 2 অৰ্থাৎ 13 হয় ন ইয়াৰ লগত x আছে নে ইয়াৰ লগত x দিব লাগিব মাইনাস কিমান আছে 30 দিলু বুজি পাইছা নিশ্চয় এটো মিডল টাৰ্ম ভেক্টৰ কৰি আছো ইমান কষ্ট নহয় চোৱা তোমালোকক বুজাই দিয়াৰ কাৰণে মই অলপ সময় লাগি আছে নহলে তো তোমালোকে পটককে কৰিব পাৰিবা বা মই অলপ স্পিডত কৰিব পাৰিম তো সকলো লৰা ছোৱালী সমান নহয় যাৰ কাৰণে মই অলপ লাহে লাহে কৰি আছো হা তো চোৱা x স্কয়াৰ যেনেকৈ আছে x স্কয়াৰ মাইনাস যেনেকৈ আছে মাইনাস আৰু 15 লগত x পূৰণ দিলে কিমান হয় 15x মাইনাসে পূৰণ দিবা প্লাস হ'ব 2 লগত x পূৰণ দিলে 2x মাইনাস কিমান আছে 30 বহাই দিবা এতিয়া চাৰিটা পদ হৈ গল ন চাৰিটা পদ হৈ যোৱাৰ পিছত তোমালোকে দুটাকে এনেকৈ কমন ধৰিবা হা এই দুটাৰ পৰা কিহেৰে কমন যায় নিশ্চয় x দি কমন যাব ন x কমন দিয়াৰ লগে লগে ইয়াত x দুটা আছিল এটা x কমন হৈছে ইয়াত কেইটা বাকি আছে এটা মাইনাস ইয়াৰ পৰা এটা x কমনত আহি গল কিমান বাকি আছে 15 বাকি আছে হল তাৰ পিছত প্লাস দিবা 2x আৰু 30 পৰা কিহেৰে কাটা যায় 2 ইফালে 2 দি কাটা যাব না নাই 2 দি কাটা যাব নিশ্চয় 2 কমন হয় না x 2 ইফালে নাই x কমনত নাই তো 2 কটা গল বাকি আছে x হৈছে প্লাসে মাইনাসে পূৰণ দিয়া মাইনাস 2 30ত কিমান বাৰ যায় 15 বাৰ ডাইৰেক্ট দি দিছো হা এতিয়া ব্ৰেকেট ক্লোজ কৰাৰ পিছত ব্ৰেকেটৰ আগত কি আছে x ইয়াৰ ব্ৰেকেটত কি আছে +2 হয় নহয় আৰু এনেকৈ যদি কৰা চাৰিটা পদক দুটা কৈ তোমালোকে কমন ধৰা তোমালোকৰ এটা কথা লক্ষ্য কৰিবা এই ব্ৰেকেটৰ ভিতৰত দুটা আনকমন যি দুটা আছে সেই দুটা মিলিবই লাগিব নহলে অংক ভুল হৈ যাব হা তো এই দুটা মিলি আছে না নাই আমাৰ এই দুটাৰ পৰা এটা কমন আহে আমি পাইছো x - 15 x - 15 ৰ পৰা এটা x - 15 কমন তো উৎপাদক বিশ্লেষণ ইয়াৰ হৈ গল নিশ্চয় বুজি পাইছা ন তো তোমালোকে এটো চোৱা এটো মই অলপ স্পিডত কৰাই দি আছো চোৱা 4y² যেনেকৈ আছে 4y² প্লাস 25 এটো তো ভাঙিব লাগিব ন মিডল টাৰ্ম ফেক্টৰ কৰিব লাগিব চোৱা 4 আৰু 21 আমি পূৰণ কৰিম কিয় মিডল টাৰ্ম ফেক্টৰ কৰিব লাগে তোমালোকে যদি বুজি পোৱা নাই তো চোৱা এটো পূৰ্ণবৰ্গ সংখ্যা কিন্তু ই পূৰ্ণবৰ্গ সংখ্যা নহয় যাৰ কাৰণে কি আমি মিডল টাৰ্ম ফেক্টৰ কৰি পেলাই ইয়াৰ উৎপাদক বিশ্লেষণ কৰি আমি ইয়াৰ এটো সমাধান কৰিব লাগিব হা তো চোৱা প্ৰথমে কি কৰিব 4 আৰু 21 পূৰণ দি দিয়াত 4 * 21 কিমান হয় 4 * 21 4 * 4 আৰু 4 * 2 8 84 হয় ন 84 তুমি যদি ভাঙিব নোৱাৰা তো এনেকুৱা মৌলিক উৎপাদক বিশ্লেষণ কৰি লোৱা 84 2 4 2 তাৰ পিছত আকৌ 2 দি যাব 2 1 আকৌ 3 দি যায় 3 7 গুণ হয় নহয় এইকেইটা উৎপাদক ওলাইছে না নাই তো 25 ওলাব লাগে ইয়াত চিন চোৱা কি মাইনাস কৰি 25 চোৱা 2 2 4 4 7 গুণ কিমান হ'ব 28 এই তিনটা প্ৰথমে পূৰণ দিছো 2 2 4 4 7 গুণ কিমান 4 7 গুণ 28 আৰু অকলে কিমান আছে 3 আছে ন তো 3 বিগ কৰি দিয়া উৎপাদক কেইটাৰ পৰা আমি দুটা উৎপাদক হেৰি কৰিম বিগ কৰিলে মানে 84 ৰ দুটা উৎপাদক বিগ কৰিলে 25 ওলাব লাগে হয় না নহয় তো 84 আমি পাইছো কি এনেকুৱা 28 3 গুণ কিমান হয় 84 হয় নহয় তো 28 ৰ পৰা 3 গলে কিমান হয় 25 ওলাই না নাই হয় তো সোয়া ইয়াত আমি কি দিম 28 - 3 লগত কি আছে চলক y - 21 হল তাৰ পিছত সোয়া এইটো ভাঙিব লাগিব 4y² সেম থাকিব লাগিব প্লাস 28 ৰ লগত y পূৰণ দিলে 28y সো প্লাসে মাইনাসে পূৰণ দিয়া মাইনাস 3 ৰ লগত y পূৰণ দিলে 3y মাজত মাইনাস
তাৰপিছত কি আছে 21 কি এতিয়া কমন ধৰিম দুটা দুটাকে ন 4 আৰু 28 কিহেৰে কটা যায় 4 দি কটা যায় হয়নে 4 কমন y স্কয়াৰ আৰু y কিহেৰে কটা যাব y দি কটা যাব নিশ্চয় ন 4y কমনত আহিল 4 4 কটা গ'ল y ইয়াত কেইটা আছে দুটা এটা কমনত আহি গ'ল ইয়াত এটা বাকি আছে হয়নে এটা বহালো আমি প্লাস দিলু হৈছে 4 28 কিমান বাৰ যায় 7 বাৰ যায় y এটা আছিল ইয়াত এটা কমনত আহি গৈছে তো বাকি নাই ইয়াত হল মাজত কি আছে মাইনাস এই দুটাৰ পৰা কিহেৰে কটা যায় 3 দি কটা যাব ন y দুইফালে নাই y কমনত নাহে 3 3 কটা গ'ল বাকি আছে y মাইনাসে কি প্লাস 3 21 কিমান বাৰ যায় 7 বাৰ যায় তাৰ পিছত চোৱা ব্ৰেকেটৰ ভিতৰত দুটা মিলি আছে ন তো ব্ৰেকেটৰ আগত কি আছে চোৱা আগত 4y আছে ইয়াত আৰু এটুত কি আছে -3 ইনটু এই দুটাৰ পৰা এটা কমন আহিব ন তো y + 7 ৰ পৰা এটা y + 7 কমন তো আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল এতিয়া চোৱা আমি 10 ৰোমান 10 স্টাৰ্ট কৰিম হৈছে যিকেইটা মাজত বাকি আছে তোমালোকে নিজে কৰিবা হা যিমানখিনি তোমালোকৰ কষ্ট হ'ব সেইখিনি মই দি আছো তো চোৱা ৰোমান 10 দি আছে 3x⁴ এইটো তো দ্বিঘাত বহুপদ নহয় হয় নহয় তো দ্বিঘাত বহুপদ নহয় যাৰ কাৰণে কি a + b বা a - b হোল স্কয়াৰ এইবিলাক ফৰ্মত আমি কৰিব নোৱাৰিম বা মিডল টাৰ্ম ফেক্টৰো আমি কৰিব নোৱাৰিম বুজি পাইছা তো কি কৰিব লাগিব ইয়াক কমন ধৰিব লাগিব 3 দি কটা যায় 3 দি কটা যায় 3 দি কটা যাব হয়নে তো 3 গুটে কেইটাৰ পৰা কমন আহিল x দি কটা যাব x দি কটা যাব x দি কটা যাব ন তো x কমনত আহিব কিন্তু x ৰ গাত সকলোতকৈ সৰু কোনটোত আছে এটোত আছে আৰু এটোত আছে ন তো স্কয়াৰ আহিব হয়নে স্কয়াৰ আছে বুজি পাইছা না সৰু দুটা কি স্কয়াৰ সেইকাৰণে কমনত আহিব স্কয়াৰটো তাৰ পিছত y গুটে কেইটা নাই y কমনত নাহে তো ব্ৰেকেট আৰম্ভ কৰি দিবা হা আৰু কমন নাই তো 3 3 কটা গ'ল তো 3 ইয়াত বাকি নাই আৰু x এটা আছে 6টা x আছে হা ইয়াত দুটা x কমন লৈ আহিছো তো কেইটা x বাকি আছে 4টা তাৰ মানে x⁴ বাকি আছে ইয়াত হল মাজত কি মাইনাস হল 3 6 কিমান বাৰ যায় 2 বাৰ x² কমনত আহি গৈছে ন y বাকি আছে হল মাজত মাইনাস তাৰ পিছত চোৱা 3 45 কিমান বাৰ যায় ডাইৰেক্ট চোৱা 3 4 কিমান বাৰ যায় এক বাৰ এক বাকি আছে আৰু 5 1 5 15 3 15 কিমান বাৰ যায় 5 বাৰ হল চোৱা ইয়াত x² আছে x² কমনত আহি গ'ল তো বাকি আছে কি y² হল তো এইখিনি কি আৰু কৰিব নোৱাৰিবা তোমালোকে এইখিনি কি ইয়াৰ উৎপাদক বিশ্লেষণ বুজি পাইছা নিশ্চয় এতিয়া চোৱা 5 নম্বৰ তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা হৈছে 1 নম্বৰ দিছে এইটো বহুপদ ৰাশি হা আৰু এইটো একপদ ৰাশি এইটো দি ইয়াক হৰণ কৰিম বুজি পালানে তো চোৱা মই কেনেকৈ কৰি আছো হৰণ তোমালোকে এনেকৈ হৰণ চিনটো দি দিবা আৰু y⁴ তলত বহাই দিবা হৈছে কাৰণ এইটো তলত বহে আৰু এইখিনি ওপৰত বহে 3y⁴ minus 4y⁴ plus 5y⁴ 5y⁴ হৈছে তো এইখিনি এনেকুৱা আছিলে তো চোৱা এইখিনিৰ পৰা আমি কমন ধৰিম তলত কি আছে y⁴ আছে হয়নে তো এইখিনিৰ পৰা কিহেৰে কটা যায় 3 4 আৰু 5 তো সংখ্যাৰে কটা নাযাব পৰস্পৰ মৌলিক সংখ্যা হয়নে তো ইহতত কটা নাযায় যাৰ কাৰণে কি চলক চোৱা চলকৰ ভিতৰৰ পৰা কিহেৰে কটা যায় y গুটে কেইটাত আছে নে y গুটে কেইটাত আছে হয়নে y সকলোতকৈ পাৱাৰ কোনটোত কম আছে এইটো তো 4 টো কমনত আহিব ব্ৰেকেট আৰম্ভ কৰি দিবা 3 টো কমনত আহা নাই ন 3 ভিতৰত বহিব y 8টা আছে তাৰ পৰা 4টা আহি গ'ল তো কেইটা y বাকি আছে 4টা তাৰ মানে y⁴ মাইনাস মাইনাস দিবা 4 কমনত আহিছে নে 4 ইয়াত সংখ্যা কমনত আহা নাই তো 4 যেনেকৈ আছে 4 বহাই দিবা y⁴ আছে ন তাৰ মানে y কেইটা আছে 6টা আছে তাৰ পৰা 4টা কমন আহিল তো কেইটা y বাকি আছে দুটা প্লাস আছে প্লাস দিবা এই 5 টো কমনত আহা নাই তো 5 বহাই দিবা ইয়াত y⁴ কমনত আহি গ'ল তো আৰু আছে নেকি ইয়াত তো বাকি নাথাকিব হল তো এইটো আৰু এইটো কটা দি দিবা তাৰ মানে এইটো মিলি আছে ন তোমালোকে ইয়াত এইটো কটা নিদিবা কাৰণ এখিনি প্লাসত আছে যদি আমাৰ উৎপাদকটো পূৰ্ণ থাকে তেনেহলে কি কটা দিবা হা তো বাকি এতিয়া কি বাকি থাকিল এইটো এখিনি বাকি থাকিল ব্ৰেকেটৰ ভিতৰখিনি ন 3y⁴ minus 4y² plus 5 এইটো বাকি আছে এইটো কি আমি হৰণ কৰাৰ পিছত যিখিনি মান পাইছো এইটোই হ'ব হৈছে লাগলে আমি কাটি দিব ভিতৰ হতো এতিয়া চোৱা 2 নম্বৰ চোৱা আমি এনেকৈ একপদ ৰাখিলে হৰণ কৰিম
তো এক পদ ৰাশিটো আমি তলত বহাই দিম পি কিউব কিউ কিউব আৰু ওপৰত কি আছে পি কিউব কিউ কিউব মাইনাছ পি টু দি পাৱাৰ 6 কিউ 3 আছে ন এতিয়া চোৱা তলৰটো তলত বহাই দি আছো পি কিউব কিউ কিউব ওপৰত কমন যায় চোৱা ইয়াতো পি আছে ইয়াতো কিউ আছে পি কিউ ইয়াত আছে ইয়াতো পি কিউ আছে হয়নে তো পি কমনত আহিব কিন্তু গাত কোনটো সৰু আছে পি কিউব আৰু পি টু দি পাৱাৰ 6 ৰ পৰা কিউবটো সৰু ন আৰু কিউ দুটাৰ পৰা চোৱা কিউ কমনত আহিব কিউ এই দুটাৰ পৰা কিউ কিউব দুইফালে মিলি আছে না নাই তো কিউ কিউব এটা কমনত আহি যাব হা তো ইয়াত চোৱা পি কিউব কমনত আহিছে কিউ কিউব কমনত আহি গৈছে তাৰ মানে পি কিউব কিউ কিউবত কিমান বাৰ যায় একবাৰ যায় সম্পূৰ্ণ মিলি আছে না নাই তো একবাৰ যাব মাইনাছ এতিয়া সব পি টু দি পাৱাৰ 6 আছে ইয়াৰ পৰা তিনটা পি আহি গল তো কেইটা পি বাকি আছে তিনটা পি কিউ তিনটা আছিল তিনটা আহি গল হয়নে তো বাকি থকা নাই হল তো এইখিনি মিলি আছে নাই তো এইখিনি কটা দি দিয়া কি বাকি আছে 1 মাইনাছ পি কিউব হয়নে তো এইটো হৈ গল তো 6 নম্বৰ কৈছে হৰণফল নিৰ্ণয় কৰা আমি হৰণফল নিৰ্ণয় কৰিব লাগে অৰ্থাৎ হৰণ কৰিব লাগে হা আনসাৰটো চোৱা একো হৰণ পাতি দিম হৰণ চিনটো ওপৰত এইটো বহাই দিম হা কি আছে 10x আছে 10x মাইনাছ 25 আছে আৰু তলত এইখিনি বহাই দিব লাগিব তলত কি বহাম 2x মাইনাছ 5 বুজি পাইছা নিশ্চয় ন তাৰ পিছত তলৰটো কমন না যায় তলৰটো 2x মাইনাছ 5 বহাই দি দিম আৰু ওপৰত চোৱা কমন যায় 10 আৰু 25 ৰ পৰা 5 দি কটা যায় ন x দি দুই হলে তো কটা না যায় x দি আমি কটা দিব নোৱাৰিম তো অকল 5 কমনত আহি গল তো বাকি কি থাকিল চোৱা 5 10ত কিমান বাৰ যায় দুই বাৰ যায় হয়নে x কমনত আহা নাই তো x ইয়াত বহিব মাজত আছে মাইনাছ 5 25ত কিমান বাৰ যায় 5 বাৰ হৈছে এতিয়া এই ব্ৰেকেটৰখিনি মিলি আছে ন কটা দি দিবা বাকি কি থাকিব 5 হল দুই নম্বৰটো চোৱা এনেকৈ আমি কি কৰিব লাগিব হৰণ চিন পাতিম দুই নম্বৰটো চোৱা আমি এনেকৈ কি হৰণ কৰিম যাৰ কাৰণে হৰণ চিনটো এনেকৈ পাতিলো হল এতিয়া ওপৰত এইখিনি বহাই দিম 20 ইনটু y প্লাস 4 ইনটু কি y স্কয়ার প্লাস 5y প্লাস 3 আছে ন তো অলপ দীঘল হ'ব পাৰে চোৱা 5 ইনটু কি y প্লাস 4 তলত বহিব এতিয়া চোৱা 5 দি 20ত কটা যায় ন নাই এটো তো ইমান দীঘল নহয় 5 20ত কিমান বাৰ যায় 4 বাৰ y প্লাস 4 মিলি আছে ন এইখিনি পূৰণ টকাৰ কাৰণে এই তিনটা পূৰণ টকাৰ কাৰণে ইয়াত এটা পূৰণ 20 পূৰণ আছে এইখিনি লগত এইখিনি আকৌ এইখিনি লগত পূৰণ আছে যাৰ কাৰণে আমি কটাকটি কৰিব পাৰিছো হা তো এতিয়া চোৱা বাকি কি থাকিল y ইয়াত 4 বাকি আছে সৰি এনেকৈ দিব 4 এটা বাকি আছে নাই ইয়াত 4 এটা বাকি আছে ইনটু ইয়াত চোৱা y স্কয়াৰ প্লাস 5y প্লাস 3 বাকি আছে তো চোৱা 4 দি পূৰণ কৰি দিয়া গোটেকিটা 4 লগত y পূৰণ কৰিলে y স্কয়াৰ পূৰণ কৰিলে 4y স্কয়াৰ প্লাস 4 লগত 5 পূৰণ কৰিলে কিমান 20y প্লাস 4 গুণ কিমান হয় 12 বুজি পাইছানে এইখিনি কি ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 5 ত চোৱা তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা এতিয়া আমি কি কৰিম বহুপদ ৰাশিবোৰক এক পদ ৰাশিৰে আমি হৰণ কৰিব লাগে এইটো বহুপদ ৰাশি এইটো বহুপদ ৰাশি হয় তাৰ মানে এইটো এক পদ ৰাশিৰ কথা কৈছে হা এইটো এক পদ ৰাশি এই এক পদ ৰাশিটো দি এই বহুপদ ৰাশিটোক আমি কি কৰিম হৰণ কৰিম এটাটো খাটি লাগে এতিয়া চোৱা 5 নম্বৰ তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা হৈছে এক নম্বৰ দিছে এইটো বহুপদ ৰাশি হা আৰু এইটো এক পদ ৰাশি এইটো দি ইয়াক হৰণ কৰিম বুজি পালানে তো চোৱা মই কেনেকৈ কৰি আছো হৰণ তোমালোকে এনেকৈ হৰণ চিনটো দি দিবা আৰু y টু দি পাৱাৰ 4 তলত বহাই দিবা হৈছে কাৰণ এটো তলত বহে আৰু এইখিনি ওপৰত বহে 3y টু দি পাৱাৰ 8 মাইনাছ 4y টু দি পাৱাৰ 6 প্লাস 5y টু দি পাৱাৰ 4 5y টু দি পাৱাৰ 4 হৈছে তো এইখিনি এনেকুৱা আছিল তো চোৱা এইখিনিৰ পৰা আমি কমন ধৰিম তলত কি আছে y টু দি পাৱাৰ 4 আছে হয়নে তো এইখিনিৰ পৰা কিহেৰে কটা যায় 3 4 আৰু 5 তো সংখ্যাৰে কটা নাযাব হে পৰস্পৰ মৌলিক সংখ্যা হয়নে
তো ইহঁতত কটা নাযায় যাৰ কাৰণে কি চলক চোৱা চলকৰ ভিতৰৰ পৰা কিহেৰে কটা যায় y গোটেইকেইটাত আছে নে y গোটেইকেইটাত আছে হয়নে y সকলোতকৈ পাৱাৰ কোনটোত কম আছে এইটো তো 4 টো কমনত আহিব ব্ৰেকেট আৰম্ভ কৰি দিবা 3 টো কমনত আহা নাই ন 3 ভিতৰত বহিব y 8টা আছে তাৰ পৰা 4টা আহি গল তো কেইটা y বাকি আছে 4টা তাৰ মানে y টু দি পাৱাৰ 4 মাইনাস দিবা 4 কমনত আহিছে নে 4 ইয়াত সংখ্যা কমনত আহা নাই তো 4 যেনেকৈ আছে 4 বহাই দিবা y টু দি পাৱাৰ 6 আছে ন তাৰ মানে y কেইটা আছে 6টা আছে তাৰ পৰা 4টা কমন আহিল তো কেইটা y বাকি আছে দুটা প্লাস আছে প্লাস দিবা এই 5 টো কমনত আহা নাই তো 5 বহাই দিবা ইয়াত y টু দি পাৱাৰ 4 কমনত আহি গল তো আৰু আছে নেকি ইয়াত তো বাকি নাথাকিব হল তো এটো আৰু এটো কটা দি দিবা তাৰ মানে এটো মিলি আছে ন তোমালোকে ইয়াত এটো কটা নিদিবা কাৰণ এহিনি প্লাসত আছে যদি আমাৰ উৎপাদকটো পূৰ্ণ থাকে তেনেহলে কি কটা দিবা হা তো বাকি এতিয়া কি বাকি থাকিল এটো এহিনি বাকি থাকিল ব্ৰেকেটৰ ভিতৰখিনি ন 3y টু দি পাৱাৰ 4 মাইনাস 4y স্কয়াৰ প্লাস 5 এটো বাকি আছে এটো কি আমি হৰণ কৰাৰ পিছত যিখিনি মান পাইছো এটোই হ'ব এতিয়া সো 2 নম্বৰ সো আমি এনেকৈ এক পদ ৰাখি হৰণ কৰিম তো এক পদ ৰাখিটো আমি তলত বহাই দিম p কিউব q কিউব আৰু ওপৰত কি আছে p কিউব q কিউব মাইনাস p টু দি পাৱাৰ 6 q 3 আছে ন এতিয়া সোৱা তলত বহাই দি আছো p কিউব q কিউব ওপৰত কমন যায় সোৱা ইয়াতো p আছে ইয়াতো q আছে p q ইয়াত আছে ইয়াতো p q আছে হয়নে তো p কমনত আহিব কিন্তু গাত কোনটো থৰু আছে p কিউব আৰু p টু দি পাৱাৰ 6 ৰ পৰা কিউব টু সৰু ন আৰু q দুটাৰ পৰা সোৱা q কমনত আহিব q এই দুটাৰ পৰা q কিউব দুইফালে মিলি আছে না নাই তো q কিউব এটা কমনত আহি যাব হা তো ইয়াত সোৱা p কিউব কমনত আহিছে q কিউব কমনত আহি গৈছে তাৰ মানে p কিউব q কিউবত কিমান বাৰ যায় একবাৰ যায় সম্পূৰ্ণ মিলি আছে না নাই তো একবাৰ যাব মাইনাস এতিয়া সব p টু দি পাৱাৰ 6 আছে ইয়াৰ পৰা 3টা p আহি গল তো কেইটা p বাকি আছে 3টা p q 3টা আছিল 3টা আহি গল হয়নে তো বাকি টকা নাই হল তেছো এইখিনি মিলি আছে নাই তো এইখিনি কটা দি দিয়া কি বাকি আছে 1 মাইনাস p কিউব হয়নে তো এটো হৈ গল তো 6 নম্বৰ কৈছে হৰণফল নিৰ্ণয় কৰা আমি হৰণফল নিৰ্ণয় কৰিব লাগে অৰ্থাৎ হৰণ কৰিব লাগে হা আনসাৰটো চোৱা একো হৰণ পাতি দিম হৰণ চিনটো ওপৰত এটো বহাই দিম হা কি আছে 10x আছে 10x মাইনাস 25 আছে আৰু তলত এইখিনি বহাই দিব লাগিব তলত কি বহাম 2x মাইনাস 5 বুজি পাইছা নিশ্চয় ন তাৰ পিছত তলৰটো কমন না যায় তলৰটো 2x মাইনাস 5 বহাই দি দিম আৰু ওপৰত চোৱা কমন যায় 10 আৰু 25 ৰ পৰা 5 দি কটা যায় ন x দি দুই হলে তো কটা না যায় x দি আমি কটা দিব নোৱাৰিম তো অকল 5 কমনত আহি গল তো বাকি কি থাকিল চোৱা 5 10ত কিমান বাৰ যায় দুই বাৰ যায় হয়নে x কমনত আহা নাই তো x ইয়াত বহিব মাজত আছে মাইনাস 5 25ত কিমান বাৰ যায় 5 বাৰ হৈছে এতিয়া এই ব্ৰেকেটৰখিনি মিলি আছে ন কটা দি দিবা বাকি কি থাকিব 5 হল 2 নম্বৰটো চোৱা আমি এনেকুৱা কি হৰণ কৰিম যাৰ কাৰণে হৰণ চিনটো এনেকুৱা পাতিলো হল এতিয়া ওপৰত এইখিনি বহাই দিম 20 ইনটু y plus 4 ইনটু কি y স্কয়াৰ প্লাস 5y plus 3 আছে ন তো অলপ দীঘল হ'ব পাৰে চোৱা 5 ইনটু কি y plus 4 তলত বহিব এতিয়া চোৱা 5 দি 20ত কটা যায় ন নাই এটো তো ইমান দীঘল নহয় 5 20ত কিমান বাৰ যায় 4 বাৰ y plus 4 মিলি আছে ন এইখিনি পূৰণ টকাৰ কাৰণে এই তিনটা পূৰণ টকাৰ কাৰণে ইয়াত এটা পূৰণ 20 পূৰণ আছে এইখিনি লগত এইখিনি আকৌ এইখিনি লগত পূৰণ আছে যাৰ কাৰণে আমি কটাকটি কৰিব পাৰিছো হা তো এতিয়া চোৱা বাকি কি থাকিল y ইয়াত 4 বাকি আছে সৰি এনেকৈ দিব 4 এটা বাকি আছে নাই ইয়াত 4 এটা বাকি আছে ইনটু ইয়াত চোৱা y স্কয়াৰ প্লাস 5y plus 3 বাকি আছে তো চোৱা 4 দি পূৰণ কৰি দিয়া গোটেকিটা 4 লগত y পূৰণ কৰিলে y স্কয়াৰ পূৰণ কৰিলে 4y স্কয়াৰ প্লাস 4 লগত 5 পূৰণ কৰিলে কিমান 20y প্লাস 4 গুণ কিমান হয় 12 বুজি পাইছানে এইখিনি কি ইয়াৰ আনসাৰ এতিয়া চোৱা আমি কি কৰিব লাগে
7 নম্বৰত কৈছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা প্ৰথমে এইখিনি উৎপাদকত প্ৰকাশ কৰি আমি হৰণ কৰিব লাগিব চোৱা ডাইৰেক্ট আমি এনেকৈ হৰণ চিন পাতি আছো আৰু u + 7 তলত বহিব হা ওপৰত চোৱা এইখিনি বহিব 4u² + 25u - 21 এইখিনিৰ পৰা চোৱা কমনটো নাযায় কমন নগলে আমি কি কৰিম এটো দ্বিঘাত বহুপদ ন ইয়াক মিডল টাৰ্ম ফেক্টৰ কৰি দিয়া আছে মিডল টাৰ্ম ফেক্টৰ কৰিলে 4 আৰু 21 পূৰণ হ'ব হা 4 * 21 প্ৰথম আৰু শেষৰটো পূৰণ কৰিলে কিমান হ'ব তো 4 * 81 4 * 21 কিমান হয় 84 হয় হয়নে তাৰ পিছত চোৱা 84 ক আমি এনেকৈ উৎপাদক বিশ্লেষণ কৰিম 84 ইকুৱেল কি 2 দি কটা যাব 2 4 2 2 দুবাৰ 2 একবাৰ 3 7 বাৰ হৈছে এতিয়া চোৱা মাজত আছে কিমান 25 মাজত কিমান আছে 25 মিলাব লাগে আকৌ মাইনাস কৰি 25 হ'ব লাগে ন এটো আগত চাগে পাইছো এনেকুৱা এটা 2 * 2 = 4 4 লগত এই 7 টো পূৰণ কৰি দিয়া 4 × 7 = 28 4 × 7 কিমান 28 তাৰ পৰা এই 3 টো বিগ কৰি দিলে কি হয় আমাৰ 28 ৰ পৰা 3 গলে 25 হয়নে মিলি আছে তো চোৱা 4u² সেম বহাই দিবা এটো প্লাস যেনেকৈ আছে প্লাস 25 ৰ টাইট আমি বহাব লাগিব কি এইটো 28 - 3 তো 28 - 3 ব্ৰেকেটত দি দিবা আৰু u এটা লগত আছে u বহাই দিবা মাইনাস কিমান আছে 21 হল তাৰ পিছত u + 7 তলত আছে u + 7 দিবা তাৰ পিছত চোৱা আমি এখিনি হেৰি কৰিম মাজটো অলপ বিশ্লেষণ কৰিম 4u² + 28 ৰ লগত u পূৰণ দিলে 28u হৈছে মাজত চোৱা প্লাসে মাইনাসে কি পূৰণ দিলে মাইনাস 3 ৰ লগত u পূৰণ দিলে 3u তাৰ পিছত মাইনাস 21 হল আৰু তলত চোৱা u + 7 এটো এটা ব্ৰেকেটত তো চোৱা ওপৰত আমি কি কৰিব লাগিব এতিয়া কমন ধৰিব লাগিব ন দুটা দুটাকে কমন ধৰিম 4 আৰু 28 ত কিহেৰে কটা যায় 4 দি কটা যায় u² আৰু u ৰ পৰা u কমন আহিব ন তো চোৱা 4 4 কটা গল u² আছে ন u দুটা আছে এটা u কমনত আহিছে এটা u ইয়াত বাকি আছে মাজত কি প্লাস 4 28 ত কিমান বাৰ যায় 7 বাৰ যায় u এটা আছিল এটা কমনত আহি গৈছে তো বাকি নাই মাজত কি মাইনাস দুইফালে 3 দি কটা যাব ন 3 পাতিলু u দুইফালে নাই যাৰ কাৰণে কমন নাহে 3 কটা গল u বাকি আছে হয়নে মাইনাসে মাইনাসে পূৰণ দিলে প্লাস হ'ব 3 21 ত কিমান বাৰ যায় 7 বাৰ হৈছে এতিয়া চোৱা তলত কিমান হ'ব u + 7 u + 7 যেহেতু মোৰ জায়গা নাই ইফালে চোৱা তোমালোকে তলত u + 7 আছে হৈছে আৰু ওপৰত চোৱা এখিনি চোৱা ব্ৰেকেটৰ আগত কি আছে 4u আৰু আছে -3 4u - 3 এটা ব্ৰেকেটত দিবা আৰু এই ব্ৰেকেটৰ দুটা মিলি আছে না নাই u + 7 u + 7 ৰ পৰা এটা u + 7 কমন আহিব হৈছে তো এতিয়া তলৰ ওপৰ কোনটো মিলি আছে এটো মিলি আছে না নাই এটো কটা দি দিলু তো কি বাকি থাকিব এতিয়া 4u - 3 4u - 3 এতিয়া চোৱা প্ৰথমে উৎপাদকত প্ৰকাশ কৰিছো তাৰ পিছত হৰণ কৰিছো হা মানে কটাকটি কৰিছো যেটো বাকি আছে এটো কি আমাৰ সমাধান যে নেক্সট চোৱা এটো আমি সেম তেনেকুৱা কৰিব লাগিব m + 2 তলত বহাই দি আছো এটো আৰু এইখিনি ওপৰত বহাই দিম m² - 14m - 32 তাৰ পিছত চোৱা মিডল টাৰ্ম ফেক্টৰ কৰিম m + 2 সেম বহাই দিব লাগিব ওপৰত চোৱা প্ৰথম ইয়াত 1 আছে আৰু লাষ্টত কিমান আছে 32 1 * 32 কিমান হ'ব 32 হ'ব হয়নে 32 উৎপাদক বিশ্লেষণ কৰিলে কি সো আমাৰ 14 মাজত কি 14 ওলাব লাগে কিমান 14 হয়নে বিয়োগ কৰি 14 ওলাব লাগে তো সো কেনেকৈ আমি কৰিলে 14 ওলাব আমি জানো 16 দুগুণ কিমান 32 হয় হয় নহয় আৰু 16 ৰ পৰা 2 বিয়োগ কৰা আমাৰ 14 ওলাই যায় হয়নে তো সো m² সেম বহিছে মাইনাস 14 ৰ ঠাইত কি দিব লাগিব আমি জানো মাইনাস কৰি 14 ওলাব লাগে ন মাইনাস কৰি 14 তো আমি দিম 16 - 2 এনেকৈ ব্ৰেকেটত দিবা আৰু লগত কি আছে m আছে তাৰ পিছত -32 আছে -32 বহাই দিলো তাৰ পিছত চোৱা এটো চোৱা এই লাইনটো চোৱা m² - 16 ৰ লগত m পূৰণ দিলে 16m মাজৰ চিনটো চাবা আগৰ চিন আৰু মাজৰ চিন পূৰণ কৰা মাইনাসে মাইনাসে প্লাস 2 ৰ লগত m পূৰণ দিলে 2m তাৰ পিছত -32 লাষ্টত আছে 32 বহাই দিম তলত কি আছে চোৱা m + 2 তো m এটো m + 2 হা এটো m আছে
তাৰপিছত চোৱা আমি চাৰিটা পদ হৈ গ'ল ন চাৰিটা পদ হোৱাৰ পিছত আমি দুটা দুটাকৈ কমন ধৰিব লাগে এই দুটাৰ পৰা কিহেৰে কটা যাব m দি কটা যাব হয়নে তো ইয়াত m দুটা আছে এটা m কমন আহিলে এটা m থাকিব ন মাইনাছ ইয়াৰ পৰা m আহি গ'ল কিমান আছে 16 বাকি আছে ব্ৰেকেট ক্লোজ মাজত প্লাস আছে প্লাস দিবা এই দুটাত কিহেৰে কটা যায় 2 দি হৈছে 2 কমন লৈছো তাৰপিছত চোৱা 2 কমনত আহি গ'ল বাকি আছে m ইয়াত চোৱা প্লাসে আৰু মাইনাসে পূৰণ দিলে মাইনাস হ'ব 2 32ত কিমান বাৰ যায় 16 বাৰ যায় হৈছে আৰু তলত আছে m + 2 হল এতিয়া চোৱা উপৰত চোৱা ব্ৰেকেটৰ বাহিৰত কি কি আছে m আৰু আছে ইয়াত +2 হয়নে এটা ব্ৰেকেটত দিলু m - 16 m - 16 মিলি আছে এটা m - 16 কমন আহিব হল আৰু তলত কি m + 2 এতিয়া চোৱা তলে ওপৰে এটো এটো মিলি আছে কাটা দি দিলু বাকি আছে কি m - 16 আছে তো এখানে আছিল কি আমাৰ আনসাৰ বুজি পাইছা নিশ্চয় যদি তোমালোকে বুজি পাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বন্ধু বৰ্গলৈ শেয়াৰ কৰিবা আৰু এটা ভিডিঅত লগ পাম আজিৰ কাৰণে থ্যাংক ইউ